ফ্ৰেণ্ড ৱেলকাম টু মাই চেনেল ৰাকেশ ৱৰ্ল্ড। তো এয়া আজি মোৰ লগত আছে মোৰ ৱাইফ আৰু মোৰ ছিষ্টাৰ ইন ল। তো আজি আমি গৈ আছোঁ মহেশ ধামত। তো আজিৰ এই ব্লগ ভিডিঅ'টো বহুত স্পেচিয়েল। তো ফ্ৰেণ্ডছ চাই থাকক, বহুত ভাল পাব। কিপ ৱাচিং, চাই থাকক। हेलो गाइस, वेलकम टू आवर चैनल। तो देखते रहिए, हम लोग अभी पहुंचने वाले हैं। थोड़ी देर लगेगा, थोड़ा सा समय और है तो हम लोग पहुंच ही जाएंगे। तो हमारे साथ बने रहिए। तो अब तक सब देख लीजिए हमारा वीडियो, स्कैम। हमारा ब्लॉग वीडियो। ज़रा इस जगह को तो देखिए। जरा इस लड़की को तो देखिए। तो फ्रेंड्स ये देखिए पाइसे श्री श्री महेश धाम, श्री श्री विष्णु मंदिर और श्री श्री जगन्नाथ मंदिर। तो এইখন হল শ্ৰী শ্ৰী মহেশ ধামৰ গেট, মেইন গেট। তো মই এয়া মোৰ বাইক ইয়াতে পাৰ্কিং কৰি তো আমি এতিয়া ওপৰলৈ গৈ আছোঁ। তো এইফালে পূজাৰ সামগ্ৰী কিনিবলৈ পোৱা যায় আৰু দেখিছে মানুহ আহিছে, ইয়াতে পাৰ্কিং কৰিছে, বাইক আছে, স্কুটি আছে। তো এয়া আমি তিনিজন এয়া পাহাৰৰ ওপৰত উঠি আছোঁ। তো আমাৰ জাৰ্ণি ষ্টাৰ্ট, খোজ কঢ়া জাৰ্ণি। তো দেখিবলৈ পাইছে কিমান গৰম, এই গৰমত আমি খোজকাঢ়ি ওপৰলৈ উঠি আছোঁ। এইয়া দেখিছে গৰমত বোলে একদম ভাগৰি গৈছে এয়া উঠোতে ইয়াতে। তো দেখিছে কেনেকুৱা একা বেকা ৰাস্তা। এয়া পাহাৰৰ ওপৰত আছোঁ, উঠি আছোঁ আমি। এইয়া মোৰ ৱাইফ। তো ব'লক আমি গৈ থাকোঁ, যিমান দেৰি কৰিম ইমানেই দেৰি হ'ব। আৰু যিহেতু আজি বহুত গৰম, তো বেছি গৰম লাগিছে। সঁচাকৈ আজি বহুত গৰম। তো দেখিবলৈ পাইছে এয়া বহুত খোজকাঢ়ি আমি এতিয়া ওপৰলৈ পালোঁ। এয়া দেখিছে কলেজৰ ষ্টুডেণ্ট আহিছিলে, তো গুচি গ'ল, ফুৰিব আহিছিলে ইয়াত। তো এয়া ইয়াৰ পৰা সেইফালে ওপৰত উঠিব পাৰি। তো ইয়াৰ পৰা মেইন চিৰিৰে ওপৰলৈ উঠিব লাগিব। তো এয়া দেখিছে পাহাৰৰ ওপৰত কেনেকৈ কিমান ধুনীয়া চিৰি বনাইছে। এয়া চাওক, এইফালে চাওক কিমান ডাঙৰ ডাঙৰ শিলৰ পাথৰ এয়া। তো ফ্ৰেণ্ডছ এয়া দেখিছে ইয়াৰ পৰা এয়া মন্দিৰৰ চিৰি ষ্টাৰ্ট। তো সেইয়া দেখিবলৈ পাইছে একদম সেইয়া ওপৰত আছে মেইন মন্দিৰ। তো ইয়াত বহুত চিৰি আছে। তো এই চিৰি পাৰ হৈ মানে খোজকাঢ়ি কাঢ়ি আমি যাব লাগিব। তো আমি গৈ আছোঁ। তো ফ্ৰেণ্ডছ চাই থাকক। তো এয়া দেখিবলৈ পাইছে আমি চিৰি খোজকাঢ়ি কাঢ়ি ওপৰলৈ উঠি আছোঁ। আৰু এইফালে উঠোতে দুয়োকাষে এয়া দেখিবলৈ পাইছে ডাঙৰ ডাঙৰ শিলৰ পাথৰৰ পাহাৰ। তো এয়া দেখিছে 100কৈও অধিক এয়া চিৰি আছে ইয়াত। তো এই মন্দিৰ বহুত পুৰণা আৰু জাগ্ৰত মন্দিৰ বুলি কয় সকলোৱে। শিৱ মন্দিৰ কমসে কম 130 বছৰ পুৰণা এই মন্দিৰ।
এয়া দেখিছে ইয়াতে আহি আমি অলপ জিৰণি লৈছোঁ তো গাইজ কেনেকুৱা লাগিছে চবৰে বোলে আজি গৰমত বোলে হাল একদম বেয়া হৈ গৈছে কৈ আছে কালি আহিলে ভাল আছিল কালি বতৰটো অলপ हेलो गाइस ये मैं हूँ ये मेरा हेलमेट है और ये कौन है बैठा हुआ कहीं ये लाल परी तो नहीं है मुझे तो अभी से डर लग रहा है बाप रे OMG बाप्पा ओ इमान ওপৰত উঠি আহিছো আৰু বোলে ওপৰত আছে চক এইয়া চক কিমান ওপৰত উঠি আহিছো আৰু বোলে ওপৰত আছে মেইন মন্দিৰটো তো আৰু ভৰিও দিয়া নাই শৰীৰেও দিয়া নাই তো কৈ আছে যে ইয়াতে বহি থাক আৰু যাব নালাগে তো কি কৰিম আহিছো যদি তো বাবাৰ ওচৰত যামেই তো বলক যাওঁ আৰু আপোনাক দেখাই দিওঁ তো এইয়া অলপ ওপৰত উঠি আমি দেখা পালোঁ এয়া সৰু সৰু দোকান আছে এইফালে মহাদেৱ শিৱ বাবাৰ মূৰ্তি আছে ইয়াত দেও বহি আছে পুৰোহিত আমাৰ পণ্ডিতজী আৰু এইয়া গেট এখন আৰু এখন আছে আৰু কলেজৰ ষ্টুডেণ্টটো আহিছে ইয়াত আৰু এইয়া চক পাথৰেৰে বনাইছে মৰা চৰাই আৰু এইয়া এইখন হ'ল আৰু এখন জিৰণি কোঠাৰ নিচিনা গেট বনাইছে তো ইয়াতে আকৌ টিলিঙা লগাই থৈছে তো ইয়াৰ ওপৰত আছে মেইন মন্দিৰ এইয়া ইয়াতে দেখা পালোঁ মহাদেৱৰ পেইণ্টিং পাথৰ থাকিছে কিমান ধুনীয়াকৈ আৰ্ট কৰিছে চক কিমান ভাল লাগিছে দেখাত হৰ হৰ মহাদেৱ এয়া চক ইয়াতে ওম লিখিছে পাথৰত তো চক এইয়া এইফালে দেখাই দি আছোঁ কিমান ভাল লাগে দেখাত জেগাখন পাহাৰৰ ওপৰত পাথৰেৰে ভৰাই চক বান্দৰ ইয়াত বহুত বান্দৰ আছে তো ইয়াত আহি দেখা পালোঁ যে আমাৰ দৰে আৰু বহুত ভক্তগণ ইয়াতে ফুৰিব আৰু এই মন্দিৰত আহিছে বাবাক দৰ্শন কৰিবলৈ বহুতে জাগিৰোড আৰু বহুতে নগাঁও আৰু বহুতে বহুত দূৰ দূৰৰ পৰা আহিছে কোনোবা লামডিঙৰ পৰাও আহিছে তো আমিও নগাঁৱৰ পৰা গৈছোঁ তো এয়া আমি এতিয়া আৰু অলপ এইফালে আহিছোঁ আৰু দেখা পালোঁ ইয়াতো শিৱ বাবাৰ আৰু এখন মূৰ্তি আছে আৰু লগতে শিৱলিংগ আছে তো ইয়াত জেগা জেগাত শিৱ বাবাৰ মূৰ্তি আৰু শিৱলিংগ আছে বহুত আছে এয়া যিহেতু এইখন এখন শিৱ মন্দিৰ মহেশ ধাম আৰু এয়া চাওক মই কৈছিলোঁ নহয় ইয়াত বহুত বান্দৰ আছে এয়া চাওক সৰু সৰু বান্দৰ তো এয়া চাওক গছৰ ওপৰত কেনেকৈ জঁপিয়াই জঁপিয়াই এয়া
এইয়া এইখন হ'ল গণেশ মন্দিৰ ভিতৰত দেখা পালোঁ তো এয়া চাওক ভিতৰৰ পাথৰ ভিতৰত কেনেকৈ সোমাই গৈ এইয়া গণেশ বাবাৰ মূৰ্তি দেখা পালোঁ এইয়া চাওক কেনেকৈ তল হৈ সোমাব লাগে ভিতৰত গুফাৰ নিচিনা চাওক এইয়া আমাৰ গণপতি শ্ৰী শ্ৰী গণেশাই দেৱই নমঃ তো এয়া মই সেৱা কৰিলোঁ ভগৱানৰ পৰা আশীৰ্বাদ ল'লোঁ প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত তো এয়া দেখিবলৈ পাইছে কিমান ওপৰত কিমান ধুনীয়া এয়া মন্দিৰ আছে তো মই আগতে জানা নাছিলোঁ তো এয়া সেইকাৰণে কেইদিনমান আগতে গম পাওঁ তো সেইকাৰণে আহিছোঁ ইয়াত ফুৰিব আৰু দেখিবলৈ তো সেইকাৰণে ভাবিলোঁ ব্লগ ভিডিঅ' এটা বনাই দিওঁ আৰু আপোনাকো দেখাই দিওঁ এয়া দেখিবলৈ পাইছে তো আমি সকলোৱে দৰ্শন কৰি এয়া গণেশ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া এইখন হ'ল বাহিৰৰ কেম্পাছখন তো এয়া দেখিবলৈ পাইছে সেই ওপৰত মানুহ উঠে আৰু তাতো এখন শিৱ লিংগ আছে মানুহ তাত ওপৰলৈ যায় তো আমিও যাম তো ইয়াৰ পৰা ওলাই গৈ আমি তাতে যাম তো এয়া এইখন হ'ল গণেশ মন্দিৰ য'ত দেখালোঁ আপোনালোকক অলপ আগত তো এয়া এইখন হ'ল বাহিৰৰ কেম্পাছ চাওক কিমান ধুনীয়া ইয়াতে বহি আমি ফটো তুলিছোঁ ভিডিঅ' বনাইছোঁ তো সেইকাৰণে আপোনাক দেখাই দিলোঁ চাওক কিন্তু বহুত সাৱধান দেই ইয়াৰ পৰা পৰিলে একদম চেচ বহুত ওপৰত আছোঁ আমি এতিয়া তো ব'লক আমি এতিয়া ওলাই যাওঁ আৰু সেইফালে যাওঁ তো দেখিছে এয়া আমি এই সৰু সৰু চিৰিৰে ওপৰলৈ উঠি আছোঁ আৰু এইফালে মহাদেৱৰ আৰু এখন পেইণ্টিং আৰ্ট দেখা পালোঁ এইফালেও চাওক পাথৰত কিমান ধুনীয়া ধুনীয়া আৰ্ট কৰিছে তো এয়া মোৰ চিষ্টাৰ ইন ল চেলফি মানে ফটো লৈ আছে তো এইয়া দেখিবলৈ পাইছে ফাইনেলি এইয়া আমি এইফালেদি আহি এইয়া চাওক মেইন একদম ভিউ পইণ্টত আহি গ'লোঁ এয়া চাওক মানুহ ওপৰত বহি ফটো লৈ আছে ওপৰত গৈ দৰ্শন কৰিছে চাওক কিমান ভাল লাগিছে দেখাত তো ময়ো যাম এতিয়া ওপৰলৈ তো আপোনাকো দেখুৱাম কিন্তু বহুত ডেঞ্জাৰ এয়া দেখিছে জেগাখন বহুত ওপৰত আছে তো ভয় লাগিছে অলপ তো এয়া ভগৱানৰ আশীৰ্বাদত ওপৰত উঠি আছোঁ তো চাওক কিমান ধুনীয়া আৰু ভাল লাগি আছে ওপৰৰ ভিউখন চাওক বহুত ওপৰত ফ্ৰেণ্ডছ 1000 ফুট ওপৰত হ'ব আই থিংক আৰু বহুতেও কৈছে ইয়াত 1000 ফুট হ'ব তো এয়া চাওক বাপৰে বাপ ভিউটো চাওক আৰু ইমান বতাহ ইমান গৰমত তথাপিও ভাল লাগে ওপৰত বতাহ আছে ভিউটো চাওক না ফ্ৰেণ্ডছ এয়া চাওক ভিউটো চাওক তো যেনেকৈ আমি ওপৰলৈ উঠিছিলোঁ এই পাথৰবিলাকৰ মাজেৰে ফাকেৰে চাপৰ হৈ সোমাই বাগৰি তো তেনেকৈ আকৌ ওলাই গৈ আছোঁ তো যোনে আহিছে ইয়াত সিহে অনুভৱ কৰিব পাৰিব কিমান ডেঞ্জাৰাছ আৰু কেনেকৈ সোমাব লাগে কেনেকৈ ওলাব লাগে তো যোনে আহিছে সিয়ে অনুভৱ কৰিব পাৰিব মোবাইলত এইটো ধৰিব নোৱাৰিব আপুনি আৰু অনুভৱো কৰিব নোৱাৰে কেনেকুৱা কিন্তু ভাল লাগে জেগাখনত আহি ভাল লাগিছে তো এয়া চাওক আকৌ কিমান লাহে ধীৰে নামি ওলাই গৈছোঁ মই বহুত গৰমো লাগিছে ফ্ৰেণ্ডছ কিন্তু ভালো লাগিছে এয়া হৰ হৰ মহাদেৱ নীলকণ্ঠ
ফ্ৰেণ্ডছ আজি ইয়াত আহিছিলোঁ মহেশধামত তো বহুত ভাল লাগিছে তো ফ্ৰেণ্ডছ আজিৰ ব্লগ ভিডিঅ'টো মই এতিয়া সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালেই পাইছে যদি ভিডিঅ'টো ভালেই পাইছে বা ভালেই লাগিছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই ফ্ৰেণ্ডছ सी यू फिर मिलेंगे और एक मज़ेदार और जबरदस्त वीडियो के साथ बाय बाय टेक केयर